নমস্কাৰ পলিটিক্যাল বাৰ্তালৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ। মে'ত 2 মে' আৰু 7 মে'ত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া চৰ্চিত প্ৰাৰ্থীসকলৰ বিশেষৰূপে তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। খোলাবন্ধা জিলা পৰিষদৰ প্ৰাৰ্থী নজৰুল ইছলামেও তেখেতৰ জিলা পৰিষদত খোলাবন্ধা জিলা পৰিষদৰ তেখেতৰ নামটো বিশেষভাৱে চৰ্চিত হৈছে। আমি এই সন্দৰ্ভত নজৰুল ইছলামৰ সৈতে ফোনযোগে আমি তেখেতৰ সম্পৰ্কে জানিবৰ কাৰণে প্ৰয়াস কৰিম। নাগৰিক আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। ধন্যবাদ। ইছলাম ডাঙৰীয়া, আপোনাৰ নামটো বিশেষভাৱে চৰ্চিত হৈছে খোলাবন্ধা জিলা পৰিষদত। মোৰ প্ৰথমটি প্ৰশ্ন, আপোনাক ৰাইজে কিয় ভোট দিব বা আপুনি কিয় প্ৰাৰ্থিত্ব লাভৰ বাবে আপুনি উপযুক্ত বুলি নিজকে আপুনি অনুধাৱন কৰে? আচলতে মই কোনটো দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ সেইটো হ'ল প্ৰথম কথা। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ। হয়, দলে মোক কিয় প্ৰাৰ্থিত্ব দিব, ইয়াৰ প্ৰশ্নটোৰ উত্তৰ এনেকুৱা, মই যিহেতু কংগ্ৰেছ দলৰ সাংগঠনিক উন্নতিৰ লগত জড়িত। মই প্ৰথমে NSYৰ ইলেক্টেড বৰপেটা ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তাৰপিছত মই আকৌ বৰপেটা লোকসভা যুৱ কংগ্ৰেছৰ ইলেক্টেড এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। পিছৰবাৰ মই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ দুবাৰকে প্ৰথমবাৰ কামৰুল ইছলামৰ কমিটিত সম্পাদক, তাৰপিছত অংকিতা দত্ত কমিটিৰ সম্পাদক, এতিয়া আকৌ গোটেই অসমত ইলেক্টেড মই জেনেৰেল ছেক্ৰেটাৰী। গতিকে মোক আশাবাদী দলে নেতৃস্থানীয় যিসকল ব্যক্তি আছে, যিহেতু মই দলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, দলে মোক প্ৰাৰ্থিত্ব দিব। আৰু দ্বিতীয় প্ৰশ্ন হ'ল আমাৰ, আপুনি কৈছে ৰাইজে মোক কিয় ভোট দিব? ৰাইজে ভোট দিব, প্ৰথম কথা হ'ল মই এজন ইউথ ল'ৰা, মোৰ সন্মুখত ভিছন আছে, মানুহক লৈ মই সপোন দেখো। গতিকে নিশ্চয় মোৰ ভিছনক মই ৰাইজৰ আগত লৈ যাম, ৰাইজে মোক আঁকোৱালি ল'ব। তাৰপিছত কথাটো হ'ল, আমাৰ এতিয়া বিৰোধী দল বুলি আমাৰ সংখ্যালঘু এলেকাত তেনেকুৱা একো নাই, বিজেপিটো নাইয়ে। UDF দল আছিল, UDF দল থাকিলেও UDF দল যে বিজেপিৰ বি টিম হৈ কাম কৰি আছে, এই কথাটো ৰাইজৰ মাজত সংখ্যালঘু, বিশেষকৈ সংখ্যালঘু ৰাইজৰ মাজত স্পষ্ট হৈ গৈছে। গতিকে ৰাইজে UDFক আঁকোৱালি নলয়, এইখিনিয়ে মূল কথা। ইছলাম ডাঙৰীয়া, আপুনি যিহেতু 5 বছৰৰ কাৰণে আপুনি শাসনৰ গাদীত আপুনি অধিষ্ঠিত হ'ব, যদি আপুনি 5 বছৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত হয়, তেন্তে আপোনাৰ বৰ্তমানৰ লক্ষ্য, আপুনি তিনিটা লক্ষ্য আপুনি গ্ৰহণ কৰিছে, সেই তিনিটা কি লক্ষণ হ'ব, যি তিনিটা লক্ষণে আপোনাৰ সমষ্টিত বিশেষৰূপে ৰাইজ উপকৃত হ'ব বুলি আপুনি ভাবে? তাৰমানে জিলা পৰিষদত আচলতে তেনেকুৱা ভাল নাই, আগতে আছিল। এতিয়া মোৰ ভিছনটো হ'ল, আচলতে মই যিটো ঠাইৰ বাসিন্দা, খোলাবান্ধা, বিশেষকৈ বৰ্তমান আগত বাগবৰ সমষ্টি আছিল, এতিয়া আমাৰ সম্পূৰ্ণখিনি চেঙা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। চেঙা সমষ্টিৰ যিখিনি অন্তৰ্ভুক্ত হৈছে 9টা গাঁও পঞ্চায়ত, 9টা গাঁও পঞ্চায়তৰ প্ৰায় 4.5 লাখ 5 লাখ পপুলেশ্যন, ভোটাৰ প্ৰায় 1 লাখৰ ওপৰত। এইখিনি মানুহৰ মূল সমস্যাটো হ'ল যে মানে পৰিবেশৰ লগত এটা বিচ্ছিন্ন হৈ আছে। আমাৰ ইফালে ব্ৰহ্মপুত্ৰ, ইফালে জলজলি, কিন্তু মাজৰখিনি যিখিনি এই 9টা পঞ্চায়তৰ গোটেইখিনি ৰাস্তা পকী ৰাস্তা। আজি যদি চাওঁ বৈনয়ন অঞ্চলৰ দৰেও আমাৰ ইয়াত পকী ব্ৰিজ আছে, সকলো মানে চলা ফুৰা সকলো সুবিধাৰ ব্যৱস্থা আছে। এখন কলেজ আছে, হাইস্কুল আছে, বহুত কেইখন LP স্কুল, ME স্কুল, সকলোবোৰ আছে। কিন্তু আমি পৰিবেশৰ লগত, আমি যদি এজন মাতৃৰ যদি প্ৰসৱ বেদনা উঠে, ৰাতি 12টা বজাত আমি নাও ভাড়া কৰি বৰপেটালৈ লৈ যাব লাগে, 2 ঘণ্টা পাৰ হৈ, ইফালে গোৱালপাৰা লৈ গ'লে দলজলি নদী, গুৱাহাটী লৈ আহিলে দলজলি নদী। এই কথাবোৰ লক্ষ্য কৰি মই ভাবো যে ৰাইজে যদি মোক প্ৰাৰ্থিত্ব পোৱাৰ পিছত যদি ৰাইজে মোক আঁকোৱালি লয়, অনাগত দিনত এই কথাবোৰ মই আমাৰ যিবোৰ ডাঙৰ আংগত আছে, বিধায়ক আছে, মানে ইহঁতক মানে এই কথাবোৰ কৰ্ণগোচৰ কৰাই মই প্ৰাথমিক দায়িত্ব বুলি ভাবিম। ধন্যবাদ জ্ঞাপন। কথা হ'ল, কওকচোন। হয়, আপুনি ক'ব পাৰে। তাৰপিছত কথাটো হ'ল, জিলা পৰিষদৰ মানে আঁচনি এনেকুৱা আঁচনি নাই। আঁচনি জিলা পৰিষদৰ যিটো স্কিম হয়, জিলা পৰিষদ জিলা ভিত্তিত হয়। গতিকে এটা স্কিম নিজে ইচ্ছা কৰিলে এনেকে ধৰিব নোৱাৰি, বহুত কিবা থাকে। তাৰপিছত আমাৰ এনে বুৰিয়াল গ্ৰাউণ্ড, আমাৰ কবৰস্থান আছে, বহুত কবৰস্থান আছে, এতিয়াও বাউণ্ডাৰী ৱাল নাই। বহুত স্কুল আছে, সিহঁতৰ বাউণ্ডাৰী ৱাল নাই।
মূলত এইবোৰ কাম কৰিব পাৰি বাকী পাৰ্চনেল বেনিফিটটো আজিকালি দিব নোৱাৰি পাৰ্চনেল বেনিফিটটো আপোনাৰ কোৱালিফিকেশ্যনটো দিব নোৱাৰি আন্তঃগাঁথনি উন্নয়নৰ কাৰণে যিমান দূৰ ভিছন আছে যিমান চৰকাৰে কৰিবলৈ সুবিধা দিব সিমান নিশ্চয় ৰাইজৰ লগত আলোচনা বিলোচনা কৰি নিশ্চয় চেষ্টা কৰিম মই কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ ইছলাম ডাঙৰীয়া আপুনি আমাক এইখিনি বিষয়ৰ সন্দৰ্ভত আপুনি স্পষ্টীকৰণ প্ৰকাশ কৰিলে আপোনাক এই মুহূৰ্তত আমি পলিটিকেল বাৰ্তাৰ পৰা ধন্যবাদ প্ৰদান কৰিছোঁ ধন্যবাদ